অনুৰোধ জনাম তেখেতসকল আহি আমাৰ অনুৰোধ ৰক্ষা কৰি আসনত উপবিষ্ট হৈ যাম। ডক্টৰ বিচিত্ৰ কুমাৰ বৰঠাকুৰ, কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, নিমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াত আজি উপস্থিত হৈছোঁ অসম বিজ্ঞান সমিতিৰ যোৰা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে। তাৰ লগতে এখন ছেমিনাৰ আয়োজন কৰা হৈছে। আমাৰ সম্পাদকজনে আপোনালোকক কৈছে আজি শুভক্ষণত যিজন ব্যক্তিক আমি এই সভাখনৰ কাম আৰম্ভ কৰিব ছাত্ৰ ছাত্ৰীসকল আহিছে, কেইবাখনো কলেজৰ পৰা শিক্ষকসকল আহিছে, ছায়েন্স ছ'চাইটিৰ বিষয়ববীয়াসকল আছে, মঞ্চত উপস্থিত আমাৰ অতি সন্মানীয় মহেন্দ্ৰ গগৈ ছাৰ, তেখেতে আছিলে। এই যোৱা 2 বছৰ 3 বছৰত আমি কিছুমান কাম কৰি আছোঁ, সেই কামখিনি আচলতে আপোনালোকে আহি ভাল পাইছে, সেইটো কাৰণে আমাৰ খুব গৌৰৱৰ কথা। আমাৰ কলেজখনত আমি NEP 2020 লগত সংগতি ৰাখি স্কিল যিটো স্কিল ট্ৰেইনিং, মেইন ষ্ট্ৰীম এডুকেশ্যনৰ লগত স্কিল কোৰ্চবিলাকৰ যেনেকৈ আগবাঢ়িব লাগে, আমি গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল প্ৰগ্ৰেমবিলাক কেটচ কৰিবলৈ সক্ষম হৈছোঁ। 2022 চনৰ পৰা আমি কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ যে ছেক্টৰ স্কিল, ইলেক্ট্ৰনিক ছেক্টৰ স্কিল কাউন্সিল অফ ইণ্ডিয়া, এগ্ৰিকালচাৰ ছেক্টৰ স্কিল কাউন্সিল অফ ইণ্ডিয়া আণ্ডাৰ PMKVY 3.0, PMKVY 4.0 আণ্ডাৰ আমি বহুতখিনি কোৰ্চ কৰি আছোঁ। এখন কলেজত ইমানখিনি দেখা পাইছোঁ, আমি অতি আনন্দিত হ'লোঁ। আমি ভাবোঁ যে আমাৰ যিটো আমি উদ্দেশ্যে আহিছিলোঁ সেইটো আমি যেন তাত সফল হ'ম, আমাৰ এটা বিশ্বাস হ'ল। সেইধৰণে আমি আগবাঢ়ি ইয়াত হেৰি কৰিলোঁ, আপোনালোক লগ লাগিলোঁ আৰু তেখেতসকলৰ যিটো ৰেচপন্স পালোঁ প্ৰিন্সিপাল বা শিক্ষক শিক্ষয়িত্ৰীসকলক, সেইটো মই মোৰ শিক্ষয়িত্ৰীয়ে আমাক সহযোগ কৰিছিল। ইতিপূৰ্বে হৈ যোৱা সম্পূৰ্ণ অনুষ্ঠানত তেখেতসকলক অনুৰোধ জনাইছোঁ আমাৰ সম্পূৰ্ণ কাৰ্যসূচী নমস্কাৰ, মই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, ৰিটায়াৰ্ড প্ৰফেচৰ ফ্ৰম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু অসম বিজ্ঞান সমিতি যোৰা শাখাৰ সদস্য। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সূৰ্য কুমাৰ গগৈ, মই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা অৱসৰ লৈছোঁ এজ অভিযন্তা। নমস্কাৰ, মই ডক্টৰ অনিল চন্দ্ৰ গগৈ, মই JB কলেজৰ পৰা অৱসৰ লৈছোঁ আৰু বিজ্ঞান সমিতিৰ এসময়ৰ কি বুলি কয় কাৰ্যকৰী সভাপতি আছিলোঁ, এতিয়া আমি মেম্বাৰ হিচাপে আছোঁ এক্টিভ। গুড মৰ্ণিং, মই ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, মই যোৰহাট নেক্সটৰ পৰা চিফ ফাৰ্টিচাৰ ৰিটায়াৰ কৰিলোঁ আৰু অসম বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান দায়িত্ব সংস্থাৰ মই সভাপতি আছিলোঁ আৰু অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ বৰ্তমান উপদেষ্টা আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত। তাত বাদেও যোৰহাট থকা যোৰহাট এনভাইৰনমেণ্ট ফৰামৰ মই কাৰ্যকৰী সভাপতি। ধন্যবাদ।